একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে। মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে, চৰকাৰৰ লগত মিলিটাৰী আছে, যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰোঁ, আমাক গ্ৰেপ্তাৰ কৰিব, আমাক আক্ৰমণ কৰিব, আমাক চৰকাৰে আইন আদালতত লৈ যাব, কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে। আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে, য'ত 35% হিন্দু মানুহ আছিল, আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে। হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে। যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ, ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছোঁ। যেনেকৈ বাংলাদেশখনত 8% আছোঁ, ধুবুৰীত আমি 12% হিন্দু মানুহ আছোঁ। বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছোঁ। মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছোঁ। অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে। মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে, চৰকাৰৰ লগত মিলিটাৰী আছে, যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰোঁ, আমাক গ্ৰেপ্তাৰ কৰিব, আমাক আক্ৰমণ কৰিব, আমাক চৰকাৰে আইন আদালতত লৈ যাব, কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে। যিদিনাখনে সেই ভয়টো ভাঙি যাব, সিদিনাখনেই আমি আজি যি দৃশ্য বাংলাদেশত দেখিছোঁ, সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলাকেইখনক বাদ দি আমি সকলোতে দেখা পাম। আৰু সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য। আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব? যেতিয়া নতুন চামক আমি নামঘৰসমূহক, সত্ৰসমূহক আঁকোৱালি ল'বলৈ শিকাম, যেতিয়া চৰকাৰৰ ওপৰতে আশা নকৰি ৰাইজৰ জীৱন আৰু হৃদয় নামঘৰ সত্ৰসমূহৰ লগত জড়িত হৈ থাকিব, তেতিয়া আমি আমাৰ ভাগৱতখনক, আমি আমাৰ কীৰ্তন পুথিখনক বহু বছৰলৈ আমি ৰক্ষা কৰিব পাৰিম। একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে। আজি যি দৃশ্য আমি বাংলাদেশত দেখা পাইছোঁ, সেই দৃশ্য উজনি অসমৰ জিলাকেইখনক বাদ দি আমি সকলোতে দেখা পাম। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।